আমি কথা পাতিব ওলাইছোঁ বগেজাৰী গীত মাতৰ বিশিষ্ট ওজা তথা মাতাইখাৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত গজেন ৰাভা ডাঙৰীয়াৰ লগত। তেখেতৰ লগত আমি বিভিন্ন উপলক্ষত বগেজাৰী গীত মাতক লৈ কথা পাতিম আৰু তেওঁ বৰ্তমান অসুস্থ যদিও কিছু সময় উলিয়াই এই সম্পৰ্কে আমাৰ লগত কথা পাতিছে। প্ৰথমতে আপোনাৰ পৰিচয়টো বিচাৰিছোঁ। আচ্ছা, মোৰ নাম শ্ৰী গজেন ৰাভা। মই মাতাইখাৰ মাটিভূতা সত্ৰৰ সত্ৰাধিকাৰ। 2006 চনত মোক দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সভাপতি তথা তেওঁলোকৰ বিশিষ্ট 6জন সদস্য আহি গোসাঁইৰ নাম প্ৰসংগ কৰি মূৰত নিৰ্মালি দিয়ে সত্ৰাধিকাৰ হিচাপে ইয়াতে প্ৰতিষ্ঠিত কৰি থৈ গৈছে। এইখিনি আপুনি বিভিন্ন উপলক্ষত গোৱা গীতসমূহৰ বিষয়ে কিছু ক'বচোন। গীতমলী বগেজাৰী গীত নে? হয়। বগেজাৰী গীত এনেইতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ এই বগেজাৰী গীত চলেই। সাধাৰণতে আমাৰ যিখিনি ৰাভা মানুহ আছে, পাতি ৰাভা, বিশেষকৈ আমাৰ এই দক্ষিণ কামৰূপৰ এইখিনি ৰাভা মানুহৰ মাজত বিশেষকৈ আপোনাৰ এই বগেজাৰী গীত মাতখিনি চলে। যিকোনো অনুষ্ঠানত, বিহু, যিকোনো সভা, বিয়া, শ্ৰাদ্ধ, যিকোনো উৎসৱ, এইবিলাকত এই বগেজাৰী নৃত্য হওক গানটো প্ৰায় চলেই। আৰু এই বগেজাৰী যিটো বগেজাৰী, এই বগেজাৰী কৃষ্টিৰ কিছুমান তাৎপৰ্য আছে। ধৰ ইয়াৰ উৎপত্তি বা ক'ৰ পৰানো বগেজাৰী আহিল, বগেজাৰী কেনেকৈ সৃষ্টি হ'ল, এই বিষয়েও প্ৰথমতে আমি কিছু কথা জনাটো খুবেই প্ৰয়োজন হয়। এনেই আমি জনাত আমাৰ আজো ককা বা আজো আইতাহঁতে কোৱা মতে বগেজাৰী প্ৰথম বকতে সৃষ্টি হৈছিল। বকত হেনো কোনোবা ৰজাৰ জীয়ৰী এজন আছিল বগেজাৰী নামে, তেওঁৰ পৰা যিবিলাক গানৰ সৃষ্টি হ'ল আৰু সেইবিলাক গানেই সাধাৰণতে বগেজাৰী গীত মাত ৰূপে প্ৰচলিত হ'ল আৰু মানুহৰ মাজত ৰৈ গ'ল। আৰু এই বগেজাৰী গীতটো আমাৰ এই অঞ্চলত এইফালে খাচীয়া পাহাৰৰ ওপৰত পাথাৰখামা বুলি কয়, তাৰে পৰা 1.5 কিলোমিটাৰ আহিলে হেৰি পায়, আমাৰ ৰাভা মানুহৰ গাঁও। হেৰি বুলি কয় আপোনাৰ কি কয়, উমছা গাঁও, উমছাবাৰী গাঁও। তাতেহে প্ৰথম এই বগেজাৰী গীত মাতৰ বা কৃষ্টিৰ সৃষ্টি হৈছিল বুলি আমাৰ আজো ককাহঁতে বা আইতাহঁতে কোৱা মতে আমি শুনিছোঁ। আৰু তেওঁলোকে আমাৰ এইবিলাকত তেওঁলোকে কি কৰিছিল, এই বহাগ বিহু যে, বহাগ বিহুত তেওঁলোকে গাব আহিছিল তেওঁলোকৰ পাৰ্টিবিলাক। আৰু তেওঁলোকে বিভিন্ন ধৰণে বগেজাৰী গানবিলাক তৎক্ষণাত কিবা এটা দেখা পাল তেওঁলোকে সেইটোকে লৈ বগেজাৰী গানটো কল্পনা কৰি ৰচনা কৰি এনেকৈ গাইছিল। যে আমাৰ মাহঁতে কোৱা মতে আমি শুনিছোঁ, এঘৰ মানুহৰ তাত হেনো বগেজাৰী গাই আছিল। হঠাতে এই দক্ষিণ চাইডে বৰষুণৰ আৰম্ভ হ'ল। বৰষুণৰ আৰম্ভ হৈ ক'লা মেঘে ঢাকি আহিল আৰু সেইখিনি সময়তে বগেজাৰী নাচ চাবলৈ অহা কোনোবা মানুহে কিবা বোধহয় পাতিলে নেকি, খুব বেয়া গণ ওলাল। তেনেকৈ বগেজাৰী পাৰ্টিটোৱে তৎক্ষণাত গাল যে কি কয় আপোনাৰ, কুলীয়া নদী গুৰুম গুৰুম পানী বাঢ়িছে আয়া, কুঁয়া গন্ধাইছে। বগেজাৰী গান গাই থাকোঁতে আৰু সৰু চলি আছিল, মাকে দিগদাৰ কৰাৰ কাৰণে মাকে মাৰিলে, চলিটো কাণ দিলে। তেতিয়া পুনৰ আৰু তেওঁলোকে গাইছে যে তেওঁলোকে পুনৰ গাইছে যে চকুৰ পানী চিৰু চিৰু মাইকে মাৰিছে আয়া, কাইটো পা দিছে। এনেকুৱাকৈ তেওঁলোকে গানবিলাক তৎক্ষণাত ৰচনা কৰি গাইছিল। আৰু বগেজাৰী গানবিলাক প্ৰায়ে কি কয় এইটো অৰ্থপূৰ্ণ গান। আৰু বগেজাৰী গান বুলি ক'লে বগেজাৰী গানৰ 3টা মুদ্ৰা আছে। প্ৰথম মুদ্ৰাটো আপোনাৰ হ'ল প্ৰথম নাচনটো, এইটো আপোনাৰ কি কয় 2 পেগীয়া আৰু 1 পেগীয়া, এই এটা মুদ্ৰা। আপোনাৰ যিটো কঁকাল হেলাই মাদলৰ চয়ে চয়ে দুবাৰ ঘূৰিব, এইটো কয় 2 পেগীয়া। আৰু যিটো এবাৰ ঘূৰি এবাৰ পুৰি পোনে এবাৰ উঠিব,
এইটোকে একবাগীয়া। এইটো এটা মুদ্ৰা। ছেকেণ্ড মুদ্ৰাটো হ'ল মানে 5টা তালৰ ঘিম তাক তাক তাৰ তাক তাক তাৰ তাক এনেকৈ মানে বজাব মাদলটো আপোনাৰ। সেই চেওঁতে মানে নাচাৰ ভংগীটো থিয় হৈ তাৰমানে এটা আমাৰ ৰাভা মানুহবিলাকে মদ খাই যে এই মদ খোৱা এটা ভংগী তাৰমানে দেখুৱাব। এনেকৈ ঢালি দিয়াৰ এটা দৃশ্য দেখুৱাব। তাৰপিছত এনেকৈ মানে লৈ এনেকৈ খাৱাৰ এটা দৃশ্য দেখুৱাব। এইটো 5টা তাল বুলি কয়। 5টা তাল আছে। ভৰিখন এনেকৈ আগুৱাই নিব এনেকৈ। তাৰ পাছত লাষ্টৰ যিটো তাল সেইটো খৰ তাল হয়। আইছো 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 দুবাৰ ৰাতি তই হাতে জৰা লৈ খেদিম দাঁতাল হাতী ঘান্টাৰ টাক্টাৰ 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 ঘান্টাৰ টাক্টাৰ 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 এনেকৈ বজাব। মাদলটো খুব খৰে বজাব লাগিব। যিমান খৰ হয় সিমান নাচনটো ভাল হ'ব। গতিকে মাদল বজোৱাজন অলপ স্মাৰ্ট মানুহ লাগে। সেইকাৰণে এইটোত হ'ল আপোনাৰ পুৰুষবিলাকে এইটো মানে নিচিলা মুদ্ৰা বুলি কয়। এনেকৈ নাচি নাচি যাব ঘূৰি ঘূৰি। আৰু মহিলা মানুহখিনি তেওঁলোকৰ ভেকুলী মুদ্ৰা বুলি কয়। এনেকৈ ল'ব মানে আঙুলিটো লৈ মানে পাছৰখন এনেকৈ মানে যাই থাকিব মহিলা মানুহখিনি। এনেকুৱা এইটো হ'ল শেষ মুদ্ৰা, ভেকুলী মুদ্ৰা। আৰু পুৰুষ মানুহখিনিৰ হ'ল এইটো এনেকৈ যাব মানে নিচিলা মুদ্ৰা। এনেকুৱা মানে 3টা হেৰি আছে, মুদ্ৰা আছে বগেজাৰীত। আৰু বগেজাৰীত সাধাৰণতে সাজ পোছাকখিনি আপোনাৰ মেখেলা, টিয়া কাইমা, ৰঙাও পিন্ধিব পাৰে, কিন্তু টিয়া কাইমাটো লাগিবই। ফুল থাকিব লাগিব, ডাঙৰ ফুল। আৰু মানে কিয় ফুল থাকিব লাগে, তাৰমানে ৰাভা মানুহখিনি শিপিনী, পাকৈত শিপিনী। সেইটো বুজোৱাৰ কাৰণে মেখেলাত মানে ফুল থাকিবই লাগিব। কঁকাল মাৰিব ৰঙা গামোচা, মেখেলাখন বুকুত পিন্ধিব ৰঙা ব্লাউজ। তাৰপাছত মূৰত মানে 4 ৰঙৰ এই খপৰং বুলি কয় সেইটো কাপোৰ বান্ধিব। এনেকুৱা হ'ব লাগিব। জোনবিৰি বা দুগদুগী থাকিব লাগিব। হাতত মানে গামখাৰু বা কৰিয়া বুলি কয়, কি কয় এইটো মানে মুঠিখাৰু এনেকুৱা লাগিব। কাণত কৰিয়া হওক, ফুটি হওক, পাচা হওক এনেকুৱা থাকিব লাগিব। আৰু পাৰিলে ভৰিত নেপুৰ লাগে, কিন্তু এইটো এতিয়া ব্যৱহাৰ নকৰে। আগতো বোধহয় ব্যৱহাৰ কৰা নাছিল। বগেজাৰী নাচনৰ প্ৰথম গান হ'ল আপোনাৰ, যিহেতু হিলি হিলি নাচিব লাগে, সেইকাৰণে প্ৰথম নাচনটো বা গানটো হ'ল এনেকুৱা। নিহিনালি মাছ বটিয়ালি মাছ আলি কোণাত কাষাৰ চাপে কাকাল হেলাই নাচ। এনেকুৱাকৈ মানে এইটো হ'ল গান। তাৰপাছত আপোনাৰ আহিব এইবিলাক কি কয় মানে বিভিন্ন হেৰিবিলাক আহি থাকিব আৰু গানৰ তালবিলাক তেওঁলোকে বিভিন্ন ধৰণে গাব। দুলীয়ালং ৰূপাৰ গুলি লাগক বা নালাগক বুলি চুৰকুতি চুলি বান্ধং টানি টানি বেং কান্দে ৰাও বতাহতে লৰে গাও বতাহতে লৰে গাও ইপাৰ পানী সিপাৰ হয় ই বাৰিষা চাও। তাৰমানে এই গানৰ অৰ্থটো হ'ল এনেকুৱা, এজন ল'ৰাই এজন ছোৱালীক ভাল পায়, কিন্তু ছোৱালীজনে এইবাৰ সি মানে ল'ৰাজনৰ লৈ যাব ইচ্ছা কৰা নাই, বিয়া হ'ব ইচ্ছা কৰা নাই। সেইকাৰণে তাই গাইছে যে বেং কান্দে ৰাও বতাহতে লৰে গাও ইপাৰ পানী সিপাৰ হয় এই বাৰিষা চাওঁ। তাৰমানে এই বছৰটো চাব দিছে, অহা বছৰে মই যাম, গতিকে এই বছৰটো চাব লাগে, এনেকুৱা অৰ্থ। সেইকাৰণে বগেজাৰী গানৰ প্ৰত্যেকটা গানৰে বহু অৰ্থ আছে, অৰ্থপূৰ্ণ আছে। এনেকৈ মানে বহু অৰ্থপূৰ্ণ এইবিলাক গান। বহু দুখত গায়, বহুত আনন্দত গায়, বহুত মানে শোকত গায়। এনেকুৱা বহুত কিবা কিবি গান আছে। আৰু আপোনাৰ এনেকৈ গাব। দুখত কিছুমান গান গায়। পৰ্বতৰ হিলাই হিলাই খাই ফুৰুং হেলচ বোবা দিলং দাগ বান্ধা
বৈ দিলে তেlos বেংকান্দে ৰাও বতাহতে লৰে গাও ইপাৰ পানী সিপাৰ হয় ই বাৰিষা চাও আৰিহা মাতিয়া যাম কণ্ডল ভৰাই খাম নালাগে সুধিবা যাবা ঘৰ সোমাবা যাম। তাৰমানে এইটো আমাৰ ৰাভা মানুহখিনিৰ কিছুমান মানে বিয়াৰ বহু নিয়ম আছে, যিবিলাক দুখীয়া ঘৰৰ ছোৱালী মাক বাপেকে তেওঁলোকক মানে ৰাইজক জনাই শুনাই বিয়া দিব নোৱাৰে, সেই ছোৱালীবিলাক আমাৰ মানে মনে মনে যায় ঘৰ সোমাবা যায়, ঘৰ সোমোৱা বুলি কয় সেইটো। সেইকাৰণে তাই কৈছে কি যে সেই মানুহজনক বা সেই ভাল পোৱা ডেকাজনক কৈছে যে মোক সুধিব আহিব নালাগে, আৰিহা মাতিয়া যাম কণ্ডল ভৰাই খাম, নেলাগে সুধিবা যাবা ঘৰ সোমাবা যাম, মই ঘৰে মনে মনে যাই তোমাৰ ঘৰত সোমামগৈ, এই বুলি মানে কৈছে। এনেকুৱা আৰু কিছুমান মানে এনেকৈ বহুত এনেকুৱা বগেজাৰী গানবিলাক অৰ্থপূৰ্ণ গান। আৰু আপোনাৰ কিছুমান ঠাট্টা মস্কৰাত গায়। আৰিহা জনাৰী চাল সিচাইলো গাই বাও আইহা ফচেঙা গন্ধাই গাভৰু চেৱাৰ গাও। তাৰমানে ঠাট্টা কৰিছে, গাভৰু ছোৱালী চাফ চিকুণ পৰিপাটি কি থাকিব লাগে নে নালাগে, লাগে, কিন্তু তাই মানে একদম লেতেৰা হৈ থাকে, যে লেতেৰা হৈ থাকিলে মানে সেইটো কি তাৰমানে ঠাট্টা কৰি গাইছে যে কি কয় আইহা ফচিঙা গন্ধাই গাভৰু চেয়াৰ গাঁও। চেয়া বুলি ক'লে আমাৰ মানে গাঙলীয়া ৰাভা ভাষাত কুটিত ভাষাত চেয়া শব্দটো হ'ল মানে ছোৱালী বা তিৰোতাবিলাকক চেয়া বুলি কয়। যে এনেকুৱা আছে, গতিকে এনেকৈ মানে বহুত গীত মাত বহুবিলাক আছে। আৰু মানে আছে বহুত গান, গাব লাগিলেতো দিনটো গাই থাকিলেও শেষেই নহ'ব। এনেকৈ মানে বহুত কিবা কিবি গান থাকে, বহুত নাচ থাকে, মানে মাদল দুগুৰি হ'লেহে গানবিলাক আহে। মাদল যেতিয়া থাকিব তেতিয়া গানবিলাক স্পষ্টভাৱে নিজে নিজে ওলাই আহে। এনেকৈ গালে মানে হঠাতে গানবিলাক ওলাই আহিব নিবিচাৰে, এনেকুৱা হৈছে। নিচিনং এইবিলাক পুৰণা গান দেই। নিচিনং নদীৰ কুল নিপিন্ধং কোন মালাৰ ফুল আনি দিবে চম্পা ফুল আনি দিবে পিন্ধি চাম গুৱাহাটীৰ চম্পা ফুল 10 টকাৰ মূল। তাৰমানে আমাৰ ইয়াত চম্পা ফুল নাই, গুৱাহাটীতে আছে। কিমান দাম ল'ব এক থোপাত? 10 টকা। সেইকাৰণে কৈছে যে নিচিনং নদীৰ কুল, নদীৰ পাৰকো মই চিনি নাপাওঁ, নিচিনং নদীৰ কুল, মইনো কোন কুলৰ মই তাকো নাজানো, গতিকে আনি দিবে পিন্ধি চাম গুৱাহাটীৰ চম্পা ফুল 10 টকাৰ মূল, এনেকৈ কৈছে। যে এনেকৈ মানে এনেকুৱা ধৰণৰ আছে আৰু বগেজাৰী বহু গীত আছে। নাখালং গান দাৰা মঙ নাকাৰিলং ছাল ঘৰত থকা জঞ্জাল খৈজা যাৱাই ভাল। তাৰমানে তেওঁ বিৰক্তি পাইছে ঘৰত থাকি থাকি, বিয়া বাৰু কৰাই নিদে মাক বাপেকে, বয়স হৈ গৈছে, গতিকে সেইকাৰণে সি ল'ৰাজনে দুখতে গাইছে যে নাখাং গান্ধাৰা মঙ নাকাৰিলো ছাল ঘৰত থকা জঞ্জাল খৰজা যাৱাই ভাল। আমাৰ মানে কি কয় এইটো ৰাভাবিলাকৰ কিছুমান প্ৰথা আছে, ল'ৰাবিলাকে ছোৱালীৰ ঘৰত যায়, খৰজা বুলি কয় এইটো। সেইকাৰণে কৈছে যে এনেকৈ মানে তেওঁ গাইছে। একো আঞ্জা নাপায় নাপায় ৰান্ধি থলং জিম কাৰো আগত নকবে ঐ ৰাঙা ফালি দিম। ছোৱালীজনে মানে ডেকাজনক কৈছে যে কাকো নকবি, মই তোক ৰাঙা ফালি দিম। এনেকুৱা মানে বগেজাৰী গানবিলাকৰ তাৎপৰ্য।
আচ্ছা হ'বনে আৰু নহয় আপুনি ক'লে এই সাজ পোছাক কি পিন্ধে সেইটো ক'লে অলংকাৰখিনি ক'লে মানে এতিয়া বগেজাৰী গীত গোৱাত মানে কি বাদ্যযন্ত্ৰ কি ব্যৱহাৰ কৰে? বাদ্যযন্ত্ৰ মানে হেৰি লাগে বাদ্যযন্ত্ৰ সাধাৰণতে মাদল বুলি কয় এইটো লাম্বা এইটো মাদল আৰু এটা এইটো কয় এটা দুগুৰি টুকুৰি কয় কিন্তু দুগুৰি বুলি কয় আমাৰ মাদল দুগুৰি শিঙা বাঁহী এইকেইটা কিন্তু মূল বস্তু বাঁহী লাগিবই শিঙা লাগিবই আৰু মাদল দুগুৰি এইকেইটা লাগিবই আৰু কিছুমানে সুতুলি বজায় আৰু বগেজাৰীৰ যিখিনি সাজ পোছাকখিনি আগতে কোৱা গৈছে আগতে কৈছে গতিকে এইখিনি বাদ্যযন্ত্ৰ লাগিবই বগেজাৰীত তেতিয়াহে বগেজাৰী নাচনটো হ'ব নহ'লে বগেজাৰী নাচন নহ'ব এনেই নাচিব গ'লে নহ'ব সেইখিনি লাগিব মাদল দুগুৰি শিঙা আৰু বাঁহী টকাও বজায় আজিকালি টকা বজায় কিছুমানে সুতুলি বজায় কিন্তু সেইখিনি লাগিবই আৰু এনেকুৱা এই হ'ল আপোনাৰ বগেজাৰী কৃষ্টিৰ চুমু এটা মই আভাসহে আপোনালোকক মই দিলোঁ সম্পূৰ্ণ দিব নোৱাৰিলোঁ কিন্তু দেই আপুনি এইখিনি সময়খিনি দিয়াৰ কাৰণে মণিকূটৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ তাৰমানে কথাটো কি হ'ল মই যিহেতু অসুস্থ থকাৰ কাৰণে মোৰ মানে কিছুমান যিমানখিনি মই দিব লাগিছিল আপোনালোকক মই সিমানখিনি দিব নোৱাৰিলোঁ অসুস্থতাৰ কাৰণে মানে ভাৱ ভংগীবিলাক বেলেগ হৈ থাকে এইবিলাক কৰিব লগা হ'লে এটা সুস্থ মন লাগে সুস্থ শৰীৰ লাগে তেতিয়াহে মানে এইবিলাক মানে হেৰি হয় গতিকে তেনে ক্ষেত্ৰত মই যিমানখিনি দিব লাগিছিল সিমানখিনি নোৱাৰিলোঁ তাৰ বাবে ক্ষমা কৰি যায়